Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 8 চেপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূল অৰ্থাৎ স্কোৱাৰ্ছ এণ্ড স্কোৱাৰ ৰুট এই সম্পৰ্কে মই বহলভাৱে বিতংভাৱে আলোচনা কৰিম। তোমালোকে অতি মনোযোগেৰে আৰু ভালকৈ চাবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চাবা তোমালোকে প্ৰথমতে চোৱা, মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্গ সংখ্যা কোনবিলাক? বৰ্গ সংখ্যা স্কোৱাৰ নাম্বাৰছ। চাবা মই ইয়াতে 4টা মাৰ্বলৰ নিচিনা মাৰ্বল 1 2 3 4 4টা। এই 4টা, এইটো হ'ল শাৰী আৰু এইটো হ'ল স্তম্ভ। ৰ এণ্ড কলামছ, দিজ আৰ ৰছ, two rows and 2 columns. চাবা এইটোৰ ভিত্তিতে মই 4টা বৰ্গ বনাইছোঁ। এই 4টা সৰু সৰু বৰ্গ আছে, এই এটা বৰ্গ। বৰ্গ মানে তোমালোকে জানা, যি চতুৰ্ভুজৰ বাহু 4টা সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী থাকে তাক বৰ্গ বুলি কোৱা হয়। তেনেহ'লে তোমালোকে জানা এইটো সৰু সৰু বৰ্গ হৈছে। গতিকে সৰু সৰু বৰ্গত কেইটা আছে? 4টা আছে। গতিকে 2 into 2, দুটা 2 into 2 equal to 4। গতিকে 4 এটা বৰ্গ সংখ্যা হৈ গ'ল। এবাৰ চাবা তোমালোকে 3, এই 3টা শাৰী আছে আৰু 3টা স্তম্ভ আছে, সমান সমান থাকিলেহে বৰ্গ হয়। চাবা তোমালোকে 1 2 3 4 5 6 7 8 9, এই 9টা বৰ্গ আছে। সেইকাৰণে এক বৰ্গ বুলি কোৱা হৈছে। 9 বৰ্গ। 9টো কি? বৰ্গ সংখ্যা। বৰ্গ শব্দটো এইকাৰণে দিয়া হৈছে যে এইবিলাক সৰু সৰু এটাকৈ বৰ্গ। চাবা তোমালোকে ইয়াৰ পিছৰটো চাবা, 4টা শাৰী আছে আৰু 4টা স্তম্ভ আছে। গতিকে ইয়াত বৰ্গ কেইটা থাকিব? 16টা বৰ্গ। গতিকে 16 বৰ্গ সংখ্যা হয়। 4 into 4। ধুনীয়া আছে তোমালোকৰ। এবাৰ চাওঁ আমি ইয়াত বৰ্গ সংখ্যা কি আছে? 4 9 16। এই সংখ্যাবিলাক বৰ্গ সংখ্যা হয়। ইয়াৰ পিছত চাবা তোমালোকে স্কোৱাৰ নাম্বাৰছ বিটুইন 1 and 100। আমি 1 and 100ৰ ভিতৰত স্কোৱাৰ নাম্বাৰ বা বৰ্গ সংখ্যা কিমানটা আছে আমি ধুনীয়াকৈ মানে ক'ব পাৰোঁ। ইয়াত চোৱা 1ৰ পৰা 110 লৈ 1ৰ পৰা 10 লৈ আমি লিখিছোঁ। চাবা 1 1 গুণ 1, 2 2 গুণ 4, 3 3 9, 4 4 গুণ 16, এনেকৈ আমি 1ৰ পৰা একদম 100 লৈ চাবা। তেতিয়াহ'লে 1ৰ পৰা 100 লৈ ইয়াৰ মাজত 100 লৈ কেইটা বৰ্গ সংখ্যা আছে? চাবা কেইটা হ'ল? 1 2 3 4 5 6 7 8 9 10, 10টা আছে বৰ্গ সংখ্যা। আমি এইবিলাক এনেকৈ ওলাইছিলোঁ। 1 into 1, 1 square 1, 2 into 2, 2 square 4, 3 into 3, 3 square 9, 4 into 4, 4 square 16, so on, এনেকৈ ওলাই যাব। কিন্তু চাবা তোমালোকে মাইনাছ সংখ্যাৰো বৰ্গ আছে, বৰ্গ সংখ্যা আছে। -9 into -9, -9 স্কোৱাৰ, স্কোৱাৰ মানে বৰ্গ, ইকুৱেল টু কি হ'ব? মাইনাছ আৰু মাইনাছ প্লাছ, তোমালোকে জানা 9 9 গুণ 81, 81। 10 and 10, -10 and -10, -10 স্কোৱাৰ 100 হৈ গ'ল। 10 10 গুণ 100। 1.2 পূৰণ 1.2 স্কোৱাৰ ইকুৱেল টু 144। ইয়াত দশমিক কেইটা ইফালে থাকিব? এই দশমিক ইফালে এটা আছে আৰু এটা আছে, দুটা হ'ল। গতিকে 1 2, দুটা ইফালে দশমিকটো থাকিব। ঠিক তেনেকৈ 0.5 into 0.5, চ' 0.5 স্কোৱাৰ। চাবা তোমালোকে 5 5 গুণ 25। ইয়াত হ'ব কি? এই দশমিকৰ ইফালে কেইটা আছে? এটা, এটা আছে, দুটা আছে। দশমিক কেইটা থাকিব লাগিব? দুটা থাকিব লাগিব। ধুনীয়া হৈছে। ইয়াৰ ওপৰত চাবা তোমালোকে 0 into 0, 0 স্কোৱাৰ, 0 স্কোৱাৰ মানে কি? 0 হয়। এইটো অলপ মনত ৰাখিবা, এক্সেপশ্যনেল। ইয়াৰ পিছত চাবা তোমালোকে ধুনীয়া হ'ব। ইয়াৰ পিছতো চাবা তোমালোকে ত্ৰিভুজীয় সংখ্যা, ট্ৰাইংগুলাৰ নাম্বাৰছ। নিশ্চয় ট্ৰাইংগুলাৰ নাম্বাৰৰ লগত বৰ্গ সংখ্যা জড়িত হৈ আছে কাৰণে আমি ত্ৰিভুজীয় সংখ্যা বা ট্ৰাইংগুলাৰ নাম্বাৰ ইয়াত আলোচনা কৰিবলগীয়া হ'ল। চাবা ফৰ্মুলা আছে n into ব্ৰেকেট n + 1 ব্ৰেকেট by 2। এইটো হ'ল ট্ৰাইংগুলাৰ নাম্বাৰৰ ফৰ্মুলা। কিন্তু nটো কি? স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। চাবা তোমালোকে যেতিয়া n = 1 হ'ব, এই ফৰ্মত n = 1 যদি বহাই দিওঁ, 1
ব্ৰেকেট 1 + 1/2 1 + 1 2 হয় 2টো কেঞ্চেল কৰিলে 1 থাকিব এইটো এটা ত্ৰিভুজীয় সংখ্যা হয় এটা এইটো হ'ল এটা ত্ৰিভুজ কিন্তু কি ত্ৰিভুজ ইউনিট ট্ৰায়াঙ্গল বা একক ত্ৰিভুজ চাবা এংগল 2 হ'লে আমি ইয়াত যদি বহাই দিওঁ তে 2 ব্ৰেকেট 2 + 1/2 তে 2 + 1 3 হ'ব আৰু 2টো কেঞ্চেল হ'ব 3 হৈ গ'ল সো 3ৰে আমি এটা ট্ৰায়াঙ্গল বনাব পাৰোঁ ইয়াৰ পিছত চাবা তোমালোকে এংগল 3 হ'লে আমি ইয়াত যদি বহাই দিওঁ 3 + 1/2 এইটো 4 হ'ব 2ৰে যদি 4 কাটি দিওঁ 2 থাকিব 2 আৰু 3 4 6 হ'ব 6টা আমি এটা ত্ৰিভুজ বনাব পাৰোঁ চোৱা ত্ৰিভুজ হৈ গ'ল গতিকে এইবিলাক সংখ্যা 1 3 6 10 এইবিলাক সংখ্যা হ'ব কি ত্ৰিভুজীয় সংখ্যা কাৰণে আমি ত্ৰিভুজ বনাব পাৰোঁ এতিয়া আমি আলোচনা এইকাৰণে কৰিছিলোঁ ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যাৰ সম্পৰ্ক আছে কাৰণে আমি আলোচনাটো কৰিছিলোঁ এতিয়া চোৱা ত্ৰিভুজীয় সংখ্যা 1 আৰু 3 ত্ৰিভুজীয় সংখ্যা যোগ কৰিলোঁ 4 হৈ গ'ল এই 4 কিন্তু বৰ্গ সংখ্যা চোৱা আকৌ 3 + 6 এই দুইটাই কিন্তু ত্ৰিভুজীয় সংখ্যা আমি যোগ কৰিলোঁ 9 হৈ গ'ল 9 মানে কি 3 স্কোৱাৰ কিন্তু বৰ্গ সংখ্যা হৈ গ'ল 6 + 10 এই দুইটা ত্ৰিভুজীয় সংখ্যা যোগ কৰিলোঁ 16 হৈ গ'ল 4 স্কোৱাৰ 10 + 15 দুইটাই ত্ৰিভুজীয় সংখ্যা ট্ৰায়াঙ্গুলাৰ নাম্বাৰ যোগ কৰিলোঁ 25 হৈ গ'ল 25 মানে 5 স্কোৱাৰ গতিকে বৰ্গ সংখ্যা হৈ গ'ল বুজা গ'ল ত্ৰিভুজীয় সংখ্যাবিলাক আমি যদি এনেকৈ ক্ৰমান্বয়ে যোগ কৰি থাকোঁ বৰ্গ সংখ্যা হৈ যায় ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছৰটো নিশ্চয় ইণ্টাৰেষ্টিং ভাল লাগিব ইয়াৰ পিছৰটো চোৱা তোমালোকে ধুনীয়া লাগিব অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় স্কোৱাৰ অফ অড নাম্বাৰ্ছ আৰ অড চাবা এইটোৰ অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলোঁ মই 1 হৈ গ'ল অযুগ্মই হৈ গ'ল 3 হ'ল অযুগ্ম সংখ্যা অড নাম্বাৰ্ছ বৰ্গ কৰিলোঁ মই স্কোৱাৰ কৰিলোঁ 9 হৈ গ'ল এইটো অড নাম্বাৰে হয় অযুগ্ম সংখ্যাই হ'ল 5 কৰিলোঁ 5 25 হৈ গ'ল গতিকে এইটো অযুগ্ম সংখ্যাই হয় এনেকৈ আমি এই গোটেইখিনি কৰিলোঁ চাবা 11 এটা অযুগ্ম সংখ্যা হয় 11 × 11 121 হৈ গ'ল এইটো অযুগ্ম সংখ্যা এটা হয় কাৰণ শেষত যদি 1 থাকে 5 থাকে 9 থাকে এইবিলাক অযুগ্ম সংখ্যাই হয় গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাই হ'ল নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় চোৱা যুগ্ম সংখ্যা এইটো দুই যুগ্ম সংখ্যা হয় তো বৰ্গ কৰিলোঁ 4 হৈ গ'ল 4 এটা যুগ্ম সংখ্যা এতিয়া এই যুগ্ম সংখ্যা 4ক আমি বৰ্গ কৰিলোঁ 16 হৈ গ'ল এইটো এটা যুগ্ম সংখ্যাই হ'ল 6 এটা যুগ্ম সংখ্যা স্কোৱাৰ কৰিলোঁ মানে বৰ্গ কৰিলোঁ এইটো কি হৈ গ'ল 36 হৈ গ'ল এই 36টো এটা যুগ্ম সংখ্যা তাৰমানে ইভেন নাম্বাৰ হয় 6 আছে লাষ্টত সেইকাৰণে আমি যুগ্ম সংখ্যা বুলি কৈছোঁ এতিয়া চাবা nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল n স্কোৱাৰ হয় চাবা এই দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ল 2 স্কোৱাৰ এয়া n স্কোৱাৰ হ'ল এই তিনিটা অযুগ্ম সংখ্যাৰ যোগফল ক্ৰমিক হ'ব লাগিব তেতিয়া 3 স্কোৱাৰ হ'ল এটা দুটা তিনিটা হ'ল 3 স্কোৱাৰ 9 হৈ গ'ল গতিকে বৰ্গ হৈ গ'ল চাবা ইয়াতে 1 2 3 4 চাৰিটা অযুগ্ম সংখ্যা আমি যোগ কৰিলোঁ ক্ৰমিকভাৱে গতিকে 4 স্কোৱাৰ হৈ গ'ল চাৰিটা আছে কাৰণে 4 স্কোৱাৰ এইটো ফৰ্মুলা মতে 4 স্কোৱাৰ 16 এইটো বৰ্গ সংখ্যা হৈ গ'ল ঠিক তেনেকৈ ইয়াতে আমাৰ 5টা আছে 5 স্কোৱাৰ এইটো বৰ্গ সংখ্যা হৈ গ'ল ইয়াৰ পিছত চাবা তোমালোকে কোনো সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 অংক থাকিলে সংখ্যাটো বৰ্গ সংখ্যা বুলি অনুমান কৰিব পাৰি এইকেইটা সংখ্যা থাকিলে চোৱা আমাৰ সংখ্যাৰ শেষত 6 আছে 5 আছে 1 আছে 9 আছে 0 আছে 4 আছে এনেকুৱা ধৰণৰ নম্বৰ আছে চাবা এইটো বৰ্গ সংখ্যা হয় 16 হ'ব 4 স্কোৱাৰ বৰ্গ সংখ্যা হয় 16 25 5 স্কোৱাৰ হ'ব বৰ্গ সংখ্যা হয় ইয়াত কি আছে শেষৰ অংকটো কি আছে 5 এইটো 5 মিলি গৈছে ঠিক তেনেকুৱা এতিয়া 4 9 49 শেষৰ সংখ্যাটো কি আছে 9 এই 9 গতিকে 9 স্কোৱাৰ হ'ল এইটো শেষত কি আছে 1 এই 1 গতিকে কি হ'ল আমাৰ 9 স্কোৱাৰ 81 মানে 9 স্কোৱাৰ শেষৰ সংখ্যাটো কি আছে আমাৰ 1 মিলি গ'ল বৰ্গ সংখ্যাই হয় ঠিক তেনেকৈ এইবিলাক বৰ্গ সংখ্যাই হয় 0 থাকিলে 10 স্কোৱাৰ শেষৰ অংকটো কি আছে 0 গতিকে 10 স্কোৱাৰ বৰ্গ সংখ্যাই হৈ গ'ল এনে বৰ্গ সংখ্যা কিন্তু এটা কথা মনত ৰাখিব লাগিব আমি কি বুলি কৈছিলোঁ অনুমান কৰিব পাৰি বৰ্গ সংখ্যা বুলি অনুমান কৰিব পাৰি গতিকে নহবও পাৰে চাবা 10 ইয়াত 0 আছে শেষৰ অংকটো কি আছে 0 কিন্তু বৰ্গ সংখ্যা নহয় চাবা এই 1 আছে 11 শেষৰ অংকটো কি আছে 1 বৰ্গ সংখ্যা নহয় 11 14 4 আছে এই 4 এইটো বৰ্গ সংখ্যা নহয় গতিকে এনেকৈ ধৰণৰ এইবিলাক বৰ্গ সংখ্যা
নহয়। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে, ইয়াৰ পিছতো চাবা তোমালোকে অতি ধুনীয়া লাগিছে, ভাল লাগিব তোমালোকৰ। চাবা, কোনো সংখ্যাৰ একক স্থানত 2, 3, 7, 8 অংক থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়, নিশ্চিত। এইটো কিন্তু নিশ্চিত, পূৰ্ণবৰ্গ হ'বই নোৱাৰে। 2, 3, 7, 8 এইকেইটা থাকিলে চাবা শেষৰ অংকটো 2 আছে, 2 আছে, 2 আছে, এইটো বৰ্গ সংখ্যা নহয়। শেষৰটো 3 আছে, বৰ্গ সংখ্যা নহয়। 7 আছে, বৰ্গ সংখ্যা নহয়। 27ৰ 7 আছে, এই 7 বৰ্গ সংখ্যা নহয়। 27টো বৰ্গ সংখ্যা নহয়। 18ৰ 8 আছে, এই 8 বৰ্গ সংখ্যা নহয়। আৰু 73ৰ 3 আছে, একক স্থানত 3 আছে, গতিকে 73টো বৰ্গ সংখ্যা নহয়। ইয়াৰ পিছত চাবা তোমালোকে, কোনো সংখ্যাৰ শেষত 0ৰ সংখ্যা অযুগ্ম হ'লে তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এই কোনো সংখ্যাৰ শেষত যদি 0 অযুগ্ম হয়, 0 এটা আছে, এটা হ'ল কি অযুগ্ম সংখ্যা। 0 এটা মানে কি অযুগ্ম 0 আছে, এই এটা আছে, ইয়াত 3টা আছে, তিনিটা 0 আছে, অযুগ্ম হয়। 0ৰ সংখ্যা কি আছে, অযুগ্ম সংখ্যা আছে, গতিকে এইটো বৰ্গ হ'ব নোৱাৰে। ইয়াত কি আছে, 5টা আছে, 0 কেইটা আছে, 5টা অযুগ্ম সংখ্যা। এই 5টা 0 মানে কি অযুগ্ম সংখ্যা, 0ৰ সংখ্যাটো অযুগ্ম হৈ আছে, গতিকে বৰ্গ সংখ্যা হ'ব নোৱাৰে। 3টা আছে অযুগ্ম, বৰ্গ হ'ব নোৱাৰে, এই এনেকৈ বৰ্গ হ'ব নোৱাৰে। তো ধুনীয়াকৈ বুজি পালা। কোনো সংখ্যাৰ শেষত 0ৰ সংখ্যা যুগ্ম হ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে, হ'ব পাৰে। দুটা আছে যুগ্ম, যুগ্ম হৈ গ'ল, পূৰ্ণবৰ্গ হৈ গ'ল। ইয়াত কেইটা দুটা আছে যুগ্ম সংখ্যা আছে, এই 0 যুগ্ম সংখ্যা, গতিকে 20 স্কোৱাৰ এইটো পূৰ্ণবৰ্গ হৈ গ'ল। এইবিলাক হ'ল 0ৰ সংখ্যা। ইয়াত 4টা আছে 0, কি হ'ল পূৰ্ণবৰ্গ হৈ গ'ল। কিন্তু মনত ৰাখিব লাগিব, 0 কিন্তু যুগ্ম সংখ্যাই হয়, কিন্তু এইটো 200 পূৰ্ণবৰ্গ নহয়, 0ৰ কেইটা আছে, দুটা আছে, যুগ্মই হয়, কিন্তু পূৰ্ণবৰ্গ নহয়। ইয়াৰ পিছত চাবা তোমালোকে, আৰু ভেৰি ইণ্টাৰেষ্টিং কথা, এইটো তোমালোকে চালে নিশ্চয় ভাল লাগিব, তোমালোকৰ ধুনীয়া লাগিব। চাবা, আমি ইয়াতে এটা 105 স্কোৱাৰ কৰিম। চাবা 100 + 5 স্কোৱাৰ কৰিলে কি হয়, চাবা তোমালোকে। আমি এইটো এনেকৈ বনাইছোঁ, এইখিনি হ'ল 100 আৰু এইখিনি হ'ল +5, এইখিনি আমি এড কৰি দিছোঁ 5, এইখিনি হ'ব 100 আৰু এইখিনি 5, গতিকে এইটো 100, এইটো 100, এইটো 100, এইটো 100, এইটো বৰ্গ হয় এটা। সেই বৰ্গৰ যিটো কালি কি হ'ব, বাহু স্কোৱাৰ, এইটো বাহু পূৰণ বাহু, গতিকে পূৰণ কৰিলে কি হ'ব, ইমানখিনি হ'ব, 10,000 হৈ গ'ল। আৰু এইটো হ'ল 5, আৰু ইয়াৰ পৰা ইয়ালৈ 100 আছে, গতিকে এই আয়তটোৰ কালি কি হ'ব, দিক পূৰণ প্ৰস্থ, এটা আমি দিক বুলি ক'ব পাৰোঁ 100, আৰু এইটো প্ৰস্থ বুলি ক'ব পাৰোঁ, গতিকে 5 × 100, 500 হৈ গ'ল। ঠিক তেনেকৈ এইখিনি হ'ল 100, এইখিনি হ'ব 5, গতিকে পূৰণ কৰিলে এই আয়তৰ কালি ওলাই গ'ল, 5 × 100, 500, আৰু এইটো এইখিনি 5, এইটো 5, এইটো 5, এইটো 5, এইটো হ'ল এটা বৰ্গ, গতিকে বাহু স্কোৱাৰ বা বাহু পূৰণ বাহু, 5 × 5, 25 হৈ গ'ল। গতিকে আমি এই গোটেইখিনিৰ এতিয়া আমি কালি চাম। ইয়াৰ কালি হ'ব আমাৰ এইখিনি, প্লাছ এইটোৰ কালি হ'ব 500, প্লাছ এইটোৰ কালি হ'ব আমাৰ 500, প্লাছ এইটোৰ কালি হ'ব 25, যোগ কৰিলে আমাৰ হ'ব 11025। এইটোক আমি এনেকৈ লিখিব পাৰোঁ, কাৰণ 100 × 100, 100 স্কোৱাৰ, প্লাছ এইটো হ'ল কি আমাৰ 100, কি আছে এইটো 500, 500, 1000, গতিকে 500 কেইটা আছে, দুটা আছে, 2 × 500, আৰু 25 মানে 5 স্কোৱাৰ, গতিকে আমি এনচাৰটো একেটাই হ'ব। গতিকে 100 স্কোৱাৰ প্লাছ এইটো হ'ল 500, মানে 100 × 5, 200 × 5 প্লাছ 5 স্কোৱাৰ, বুজা গ'ল। 100 যদি মই এ বুলি কওঁ, 2 থাকিলে, আৰু এই 100টোক এ বুলি কওঁ, 5 যদি বি বুলি কওঁ, আৰু এই 5টো বি, গতিকে এ স্কোৱাৰ প্লাছ 2 × a × b প্লাছ বি স্কোৱাৰ, গতিকে আমি কি পালোঁ, এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ ইকুৱেল টু a প্লাছ বি হোল স্কোৱাৰ। এই চাব এ প্লাছ বি হোল স্কোৱাৰ, এইটো হ'ল এ, এইটো হ'ল বি, গতিকে এ প্লাছ বি হোল স্কোৱাৰ হৈ গ'ল। কাৰণ 100ক আমি এ ধৰিছোঁ, আৰু 5ক আমি কি ধৰিছোঁ, বি ধৰিছোঁ। নিশ্চয় তোমালোকৰ ভাল লাগিছে। এতিয়া ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা। ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিবা।
wait for my next video. Thank you.